বৰষুণ বিচাৰি আয়তীৰ উৰুলি বিয়া নামেৰে গুঞ্জৰিত গেলেকী নপাম বাৰুৱতী গাঁও। বাৰুৱতী গাঁৱত ভেকুলী বিয়া। প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। নাই বৰষুণ, বতৰ খৰাং। চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। বৰষুণৰ অভাৱত এতিয়া খেতি পথাৰত মেলিছে চিৰাল ফাট। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পথাৰত পানী বিচাৰি বৰষুণ দিয়া আশাৰে গেলেকীৰ বাৰুৱতী গাঁৱত ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হৈছে। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে এতিয়া খেতিয়কসকলৰ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। অসমীয়া বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণ কামনা কৰে। ঠিক সেইদৰে গেলেকীৰ নপাম বাৰুৱতী গাঁৱতো দেখিবলৈ পোৱা গ'ল লোকবিশ্বাস ভেকুলীৰ বিয়া। প্ৰকৃতিৰ বিষয়ে আপোনালোকে সকলোৱে এতিয়া অৱগত যে এতিয়া আপোনাৰ পানীৰ অভাৱত খেতি আমাৰ কেনেকুৱা অৱস্থা হৈছে। তো যিহেতু আৰু পুৰণা এটি পৰম্পৰা চলি আহিছে যে বৰুণ দেৱতাৰ যেতিয়া মানে তেওঁ ৰুষ্ট হয় তেওঁক সন্তুষ্ট কৰিবলৈ ভেকুলী বিয়াৰ আয়োজন কৰা হয়। আৰু সেই অনুযায়ী আমি তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আৰু আমাৰ বিশ্বাস ইয়াৰ পিছত আমি বৰষুণ দেখিবলৈ পাম, লগতে সমূহ ৰাইজে দেখিবলৈ পাব। গাঁওখনৰ নামটো হৈছে নপাম বাৰুৱতীয়া গাঁও। আগত আমি বিশ্বাস আছে দুবাৰকৈ ভেকুলী বিয়া কৰিবলগীয়া হৈছে। যিহেতু আমাৰ পথাৰৰ শস্য 2-3খন গাঁৱত মানে বৰষুণৰ মুখ আমি ভাদ মাহত দেখাই পোৱা নাছিলোঁ। সেয়েহেতু গোটেই সমূহ ৰাইজে মিলি আমি ভাবিছোঁ যে ভেকুলী বিয়া আয়োজন কৰি বৰুণ দেৱতাই যাতে আমাৰ ইয়াত অঞ্চলত বৰষুণ বৰষাই দি খেতি পথাৰৰ লগতে আমাৰ সকলো শস্য যাতে ৰবি শস্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি যাতে আগবাঢ়ি বৰষুণৰ ফলত আগবাঢ়ি যাব পাৰে, তাকে আমি কামনা কৰি সমূহ ৰাইজে এইখিনি আজি 3দিনীয়াকৈ আয়োজন কৰিছোঁ। নপাম বাৰুৱতী গাঁও। আৰু এই ভেকুলী বিয়া যে পাতিছোঁ, আমি ধৰক আজি 40 বছৰ আগতেই মানে পাতিছিলোঁ আৰু 2-3বাৰ পাতি গ'লোঁ। আৰু এতিয়াও মানে আজি আমি 3দিনীয়া কাৰ্যসূচীৰে এই ভেকুলী বিয়াখন পাতিছোঁ। আমাৰ এইটো মানে পৰম্পৰা বুলিয়েই মানে অকণমান বিশ্বাস এটা হৈছে, কিয়নো ভেকুলী বিয়া পক্ষণ পতাৰ লৈ কিন্তু দেখিবলৈ পাওঁ নিশ্চয় আমাক মানে বৰুণ দেৱতাই মানে চকু মেলি চাইছিলে আৰু চাবও, মানে এইটো এটা দৃঢ় বিশ্বাস। সেই হেতুকেহে আজি আমি সমূহ ৰাইজ একত্ৰিত হৈ গোটেই গাঁওবাসীয়ে মানে আজি এই ভেকুলী বিয়াখন আয়োজন কৰিলোঁ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।